টু মাই চেনেল পাপন ব্লগ। মই আজি আকৌ গৈ আছোঁ জোৰণত। আজি জোৰণটো আছে গুৱাহাটীত, কালি আছিল নলবাৰীত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চাই লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আজি বহুত 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 ভাল হ'ব মানে। লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। ৰাতিপুৱা আহি কিনে ব্ৰেকফাষ্ট কালাখন আৰু চলে বতৰে। আজি দিনটো ভালে যাব চাগে আপোনাৰ। পুৱাই খাইছোঁ মানে দিনটো খাই থাকিম। বাছ ৰখি আছে কিন্তু মানুহ আহি পোৱা নাই। আপুনি জানে কেনে সমস্যা। জোৰণ যাব ৰখি আছে আমাৰ এটা মেম আছে, যোৱাকালি লাগ কৰিছিল মেমক, আজি আকৌ আহিছে মেম। বাইদেউ ৰাতিপুৱা কি খালে? অকল চাহ খাইছে? পুৰা সাজপুৰ ক'ৰবাত 3জন 4জন আছে মানে আহি পোৱা নাই, ৰৈ আছে কিন্তু অলৰেডি হৈ গৈছে, যাব লাগে। গান বাজনা চলি আছে। দৰা পাৰ্টিৰ এতিয়া কইনা ঘৰত যাব। বাকী কে নাই ভালনে? এইবাৰ কাৰ বিয়া? শিৱৰ ন? ৰাম কৃষ্ণ দৰা ঘৰ আহিছে। আপোনাৰ দৰা ঘৰ আহিছে মানে জোৰণ লৈ কিনে কইনা ঘৰলৈ। বাবু মিঠাই দৰা ঘৰৰ পাৰে মাছটো তামোল পাণ কইনা ঘৰত যাব। কইনা ঘৰৰ ৰিচিপশ্যন আপোনাৰ ইয়াতে আপোনাৰ আজি হেৰি আছে, জোৰণ আছে। তাৰপৰা মই দেখুৱাম। দৰা ঘৰৰ আহি গ'ল মিঠাই। কন্যাৰে বিবাহ হৰি মোৰ কন্যাৰে বিবাহ ৰাম কৃষ্ণ হ'ল জলপানটো হ'লেতো কইনা ঘৰৰ পিঠা আৰু কালাকন। কইনা বহিলে অকমান এইখিনি কৈ নৰব অকণ পিছত উঠাই দিম। আমাৰ নিয়ম দিব ৰ'বা দিব আমাৰ নিদিয়ে। দি আছে কইনাৰ খুন্দি দিলে।
এতিয়া কইনা ঘৰৰ পিঠা খাম কইনা ঘৰৰ বোলে জাৰ্মানৰ পৰা আনিছে পিঠা খাম আৰু কালাকণটো আপোনাৰ হেৰি পৰা আনিছে আমেৰিকাৰ পৰা আহিছে বাকী আৰু ক'ব নোৱাৰোঁ আপোনালোকে আহিব নিশ্চয় বিয়াত আমি খাওঁ লওক চাই থাকক চবৰে কেনেকৈ খাওঁ আমি আমি মানে কালাকণ খাই খাই মানে আমনি লাগিছে হয় কিন্তু সঁচাকৈ মই ক'লোঁ এইটো আমেৰিকান কালাকণ যিয়ে যি হওক অসমত আহিছে এতিয়া অসমৰ কিন্তু আৰু খুৱাইছে মানে গলক গেলি খুৱাইছে আপোনাৰ কালাকণ কিমান আধুনিক হৈছে এটা চক জলপান দিছে এটা গ্লাছৰ হেৰি দিছে আপোনাৰ এইটো জলপান আপোনাৰ ইয়াত আপোনাৰ পকা চাউল চিৰা আছে দৈ আছে আপোনাৰ কিমান চেঞ্জ হৈছে আপোনাৰ মানুহে কৈ দিয়ে যেনেকৈ মোবাইলৰ 4G এনেকৈ আপোনাৰ খানাৰো সেনেকৈ 4G নাই হৈছে আপোনাৰ ইমান সৰু আগতে কলপাতত দিছিল আজিকালি আপোনাৰ গ্লাছৰ এই জলপান বুলি কয় আপোনাৰ এইটো সৰু এটা হেৰি কাপ হেৰিতে দিছে আপোনাৰ গ্লাছৰ হেৰি আপোনাৰ দুপৰীয়া আহাৰ এইটো চালত এইটো আপোনাৰ জানে এটা নেমু জলকীয়া চাটনি এইটো কি হয় দাদা এইটো কি হয় নন ভেজ এইটো ফিছ এইটো আপোনাৰ এইটো ফিছ এইটো আপোনাৰ মাটন চিকেনো আছে আপোনাৰ এতিয়া কইনা ডাঙৰ সৰু চবকো মাত দি আছে বহুত মিঠা হেৰি চব হয় ডাঙৰ সৰু চবকো মাত দিব লাগিব এইটো হ'ল কইনা ঘৰৰ আহাৰ মানে জোৰোণৰ খাদ্যটো ঠাইখন লৈছোঁ চাব কাৰণে এইটো হ'ল জোৰোণৰ খাদ্য এটা বজাৰ পৰাই খাদ্য দিছে মানুহ খায়ে আছে চাৰিওত লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আমি বাই বাই দিওঁ ভাত চাত খোৱা হ'ল এতিয়া আমি গাড়ী যাওঁ